চুলি সোনকালে পকি যোৱা আৰু চুলি সৰা সমস্যা ৰোধ কৰিবৰ কাৰণে ঘৰুৱা কেইবিধমান সামগ্ৰীৰে আপোনালোকে চুলিৰ যত্ন ল'ব পাৰে। কোনো কেমিকেলযুক্ত বস্তু চুলিত নলগাই এই ঘৰুৱা সামগ্ৰী কেইবিধে যদি আপোনালোকে চুলিৰ যত্ন লয় তেতিয়াহ'লে চুলি সোনকালে নপকিব আৰু চুলি সৰা সমস্যাও বন্ধ হ'ব। আজি আকৌ চুলি যত্ন ল'বলৈ ওলাইছোঁ আৰু এতিয়া মই এই বস্তুখিনি গোটাই লৈছোঁ আৰু এতিয়া মই ৰিমেডিটো বনাম। ভাবিছোঁ ৰিমেডিটো খুব বঢ়িয়া হয়, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ওচৰতে বিহু অনুষ্ঠান এভাগো আছে, তাত অংশগ্ৰহণো কৰিব লাগিব। বিভিন্ন অনুষ্ঠান আছে, তাত অংশগ্ৰহণ কৰিম যাতে চুলিখিনি চিল্কি আৰু চাইনি হয়। সেইকাৰণে এই ৰিমেডিটো বনাম আৰু এই ৰিমেডিটোৱে অকল চুলিখিনি চিল্কি চাইনি কৰাই নহয়, চুলি সৰাও বন্ধ কৰিব, চুলি গ্ৰোথ বাঢ়িবলৈ সহায় কৰিব, নতুনকৈ চুলি গজিব। আৰু আপোনালোকে যদি ৰেগুলাৰ সপ্তাহত এবাৰকৈ এই ৰিমেডিটো লগাই থাকিব পাৰে তেতিয়াহ'লে সোনকালে কম বয়সতে চুলিও নপকিব। গতিকে বহুত বেনিফিট আছে এই ৰিমেডিটোৰ। মই আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম এই ৰিমেডিটো কেনেধৰণে বনাওঁ। আপোনালোকে ভিডিঅ'টো চাই গ'লে আপোনালোকেও এনেধৰণে চুলিৰ যত্ন ল'লে চুলিখিনি খুব ধুনীয়া পিছলো হ'ব, চিল্কি চাইনি হ'ব আৰু লগতে আপোনালোকৰ চুলি যদি সৰি আছে চুলি সৰাও বন্ধ হ'ব আৰু লগতে ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিলে কম বয়সতে চুলিও নপকিব। আৰু আমাৰ এজিং প্ৰচেছটো বঢ়া এটা নেচাৰেল প্ৰক্ৰিয়া হয় আৰু চুলি পকাটো এটা নেচাৰেল প্ৰক্ৰিয়া হয়। এইটো কোনেও একেবাৰে নাইকিয়া কৰিব নোৱাৰে। অকণমান আমি প্ৰটেকশ্যন কৰিব পাৰোঁ যাতে এই যিটো চুলি পকা সমস্যা সেইটো কম বয়সতে নহয়, বহুত বয়সলৈকে চুলিখিনি বেছিকৈ নপকাকৈ ৰাখিব পাৰোঁ। আজিকালি দেখা যায় খুব কম বয়সৰ ল'ৰা ছোৱালীয়ে চুলি পকি যায় আৰু কম বয়সতে যাতে চুলিখিনি নপকে তাৰ কাৰণে আমি নেচাৰেল বস্তুবোৰ লগাব লাগে। কোনো কেমিকেলযুক্ত বস্তু চুলিত লগাব নালাগে। যদি আমি আমাৰ চুলিখিনিত কেমিকেলযুক্ত বস্তু লগাই থাকোঁ তেতিয়াহ'লে সোনকালে আমাৰ চুলি পকিব, চুলি সৰিব, চুলিখিনি ৰাফ হৈ যাব। গতিকে নেচাৰেল বস্তুবোৰে চুলিখিনি বহুত দিনলৈ নপকাকৈও ৰাখিব পাৰে আৰু লগতে চুলি সৰা বন্ধও কৰিব পাৰে। এতিয়া মই এই ৰিমেডিটো বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু তাৰ কাৰণে লৈছোঁ এই কেইটামান জেতুকা পাত আৰু এয়া নৰসিংহ পাত। জেতুকা পাতে চুলিখিনি অকণমান ৰাংচিয়া ৰং দিব আৰু চুলিত থকা ইনফেকশ্যন দূৰ কৰিবলৈও সহায় কৰিব। আৰু এই যিটো নৰসিংহ পাত, এই নৰসিংহ পাতে আমাৰ চুলি সৰা বন্ধ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, নতুনকৈ চুলি গজিবলৈও সহায় কৰে। আৰু লগতে আৰু কেইবিধমান মই বস্তু লৈছোঁ। এই বাতিটোতে মই তিয়াই থৈছোঁ কালি ৰাতিয়ে শিলিখা, আৰু শিলিখাই আমাৰ চুলিখিনি পিছল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকে এই শিলিখাৰ ৰসটো সপ্তাহত এদিনকৈ চুলিত লগাব পাৰে তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি পাৰ্লাৰত যে স্পা কৰিলে যিমান ধুনীয়া হৈ যায় চুলিখিনি, সেই তেনেকুৱা ধৰণৰ চুলি আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া ছিজনততো শিলিখা পাবলৈ নাই, কেঁচা শিলিখা। মই সেইকাৰণে শুকান শিলিখাই ব্যৱহাৰ কৰিছোঁ। আৰু শুকান শিলিখাটো ব্যৱহাৰ কৰিবলৈ হ'লে এদিন আগৰ পৰাই প্ৰিপেয়াৰেশ্যন চলাব লাগিব, ৰাতিৰ পৰাই প্ৰিপেয়াৰেশ্যন চলাব লাগিব। আৰু ৰাতিয়ে মই এই শিলিখাকেইটা তিয়াই থৈছোঁ যাতে বাকলিটো এতিয়া গুচাবলৈ সুবিধা হয়। এতিয়া মই প্ৰথমতে এই শিলিখাৰ বাকলিটোৱে গুচাই ল'ম। তাৰ পাছত ল'লোঁ এইকেইটা আমলখিও চুলিৰ কাৰণে ভাল। আৰু লগতে লৈছোঁ এয়া আমলখিৰ ৰস, আমলখি গেলাই থোৱা ৰসটো। আৰু এই ৰসটোৱে আমাৰ চুলি পকা সমস্যা দূৰ কৰিবলৈ সহায় কৰে আৰু লগতে আমাৰ চুলিখিনি গুৰিটো মজবুত কৰিবলৈ সহায় কৰে। আৰু এয়া লৈছোঁ মেথি গুড়া। মেথিয়েও আমাৰ চুলিখিনি গুৰিটো মজবুত কৰিবলৈ সহায় কৰে, চুলি সৰা বন্ধ কৰিবলৈ সহায় কৰে, চুলিখিনি চাইন আনিবলৈ সহায় কৰে। এয়া লৈছোঁ মেথি গুড়া। আৰু এইফালে এল'ভেৰা জেল, এইফালে লৈছোঁ এয়া তেল। এতিয়া এই গোটেইখিনি বস্তু মিলাই কেনেকৈ ৰিমেডিটো তৈয়াৰ কৰোঁ সেইটো দেখুৱাম। প্ৰথমতে জেতুকা পাতকেইটা ছিগি লৈছোঁ। চুলিত বেলেগ কালাৰ নলগাই এই জেতুকা পাতৰ যিটো নেচাৰেল কালাৰ, সেই কালাৰটো যদি চুলিত লগোৱা হয় তেতিয়াহ'লে চুলিখিনি হেল্ডি হৈ থাকিব। এতিয়া এই নৰসিংহ পাতকেইটা ছিগি ল'ম। চুলি সৰা বন্ধ কৰিবলৈ নৰসিংহ পাত খাবও লাগে আৰু চুলিত লগাবও লাগে। নৰসিংহ পাত আৰু জেতুকা পাত ছিঙি ল'লোঁ। লৈ এই চৰিয়াটোতে অলপ পানী লৈ ভালকৈ ধুই লৈছোঁ। এটা মিক্সি জাৰ লৈ লৈছোঁ। এই মিক্সি জাৰটোতে পাতকেইটা ভৰাই দিছোঁ। আজি মই ইয়াৰ সীতাটো ব্যৱহাৰ নকৰোঁ, আজি মই ইয়াৰ পৰা ৰসটোহে ব্যৱহাৰ কৰিম। কাৰণ সীতা চুলিত লগালে ধুবলৈ বহুত অসুবিধা হয় আৰু বহুত সময়ৰ কাৰণে নুশুকায়ো। যদি ৰসটো লগোৱা হয় সোনকালে শুকায়ো যাব আৰু ধুবলৈও সুবিধা হ'ব। আজি তাতে মোৰ অকণমান সময়ৰ অভাৱ, সেইকাৰণে মই আজি সীতাখিনি নলগাওঁ, ইয়াৰ পৰা ৰসহে ল'ম। আৰু ৰসটো মই কেনেধৰণে চুলিত লগাওঁ, ইয়াৰ পৰা কেনেধৰণে ব্যৱহাৰ কৰিব লাগে ৰসটো, সেইটো আপোনালোকক দেখুৱাই যাম। এতিয়া এই আমলখিকেইটাও
সৰু সৰুকৈ কাটি কাটি মিক্সিতে ভৰাই দিছোঁ। কাটি ল'লে পিচিবলৈ সুবিধা হয়, সেইকাৰণে কাটি লৈছোঁ। আৰু আমলখি কাটি ল'লোঁ। তাৰপিছত এই যিকেইটা শিলিখা মই তিয়াই থৈছিলোঁ, ইয়াৰ পৰা ওপৰৰ ছালটো কাটি কাটি এৰুৱাই ল'ম। শিলিখা কেইটামান মই আজি বেছিকৈ লৈছোঁ। যিমানে শিলিখাৰ ৰসটো বেছি হ'ব, সিমানে চুলিখিনি চাইন কৰিব আৰু চুলিখিনি পিছল পিছল লাগিব। এতিয়া ৰাতিয়ে কোমলাই থোৱা শিলিখাকেইটা বাকলিকেইটাও ধুনীয়াকৈ মই গুচাই ল'লোঁ। এইখিনি মই এতিয়া কৰি থকা সময়টোত আমাৰ ইফালে বতৰ খুব বেয়া হৈ আহিছে, একদম আন্ধাৰ হৈ গৈছে। এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু সোনকালে মই চুলিৰ যত্নটো ল'ম বুলি ভাবিলোঁ আৰু এতিয়া একদম বতৰটো বেয়া হৈ আহিছে, একদম যেন ৰাতিহে হৈ আহিছে তেনেকুৱা নিচিনা হৈছে। এয়া শিলিখাখিনিও কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এতিয়া মই ইয়াতে দি দিম যিখিনি আমলখি গেলাই থোৱা পানীটো লৈছিলোঁ, আমলখিৰ পানী, সেই আমলখিৰ পানীখিনি মই ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই এই শিলিখা তিয়াই থোৱা পানীখিনিও ব্যৱহাৰ কৰিম। মিক্সিত যিকোনো পিচিবলৈ এটা এক্সট্ৰা পানী দিওঁ নহয়নে, সেই পানীটোৰ সলনি মই এই শিলিখাৰ ৰস ব্যৱহাৰ কৰিছোঁ আৰু আমলখিৰ ৰসটো ব্যৱহাৰ কৰিছোঁ। বেলেগ অইন পানী মই দিয়া নাই। ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান কালজিৰা, এয়া কালজিৰা ল'লোঁ 2 চামুচৰ জোখাৰে। আৰু ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান মেথিৰ গুড়া, মেথি গুড়া ল'লোঁ 1 চামুচৰ জোখাৰে। এতিয়া মই এই গোটেই বস্তুখিনি পিচি ল'ম। পিচি লোৱাৰ পাছত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে আৰু ইয়াত কি কি বস্তু মিক্স কৰিব লাগে সকলোখিনি দেখুৱাম। এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু এয়া বতৰটো চাওকচোন, একদম ক'লা। মানে কেমেৰাত আপোনালোকে কি দেখিছে নাজানো, কিন্তু একদম ৰাতি যেন এয়া 6টা 6:30হে বাজিছে তেনেকুৱা নিচিনা হৈ গ'ল, ইমানেই আন্ধাৰ হৈ গৈছে। বতৰটো বেয়া হ'লেও চুলিত আজি লগামেই, সেইকাৰণে এই বস্তুখিনি গোটাই পিটাই ল'লোঁ। এতিয়া পিচি ল'ম আৰু এয়া পিচি হৈ গ'ল, খুব ধুনীয়াকৈ এয়াখিনি গুড়া হৈ গ'ল। ভালকৈ পিচি লোৱাৰ পাছত এতিয়া মই এইখিনি চেকি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম। আপোনালোকে ইচ্ছা কৰিলে ৰসটো নুলিয়াই ডাইৰেক্ট ইয়াৰ লগতে আৰু দুবিধ বস্তু মিক্স কৰি আপোনালোকে চুলিত লগাব পাৰে, সীতাৰে সৈতে চুলিত লগাব পাৰে। আজি মই ভাবিছোঁ সীতাৰে সৈতে চুলিত লগালে চুলিখিনি ধুওঁতে বহুত বেছি সময় লাগে আৰু পানীও বেছি খৰচ হয়, সেইকাৰণে মই ভাবিছোঁ ইয়াৰ পৰা ৰসটো উলিয়াই লওঁ। আজি যিহেতু বতৰটোও বেয়া, সীতাৰে সৈতে চুলিত নলগাওঁ, ইয়াৰ ৰসটো উলিয়াই পেলাই চুলিত লগাওঁ। আৰু এতিয়া মই এয়া চেপি চেপি ধুনীয়াকৈ ইয়াৰ পৰা ৰসটো উলিয়াই লৈছোঁ। আৰু ৰসটো উলিয়াই লোৱাৰ পাছত ইয়াৰ লগত মই আৰু দুবিধ বস্তু এতিয়া মিক্স কৰিম। আৰু মন কৰিলে আপোনালোকে এই সীতাখিনিৰ সৈতে চুলিত লগাব পাৰে, মই আপোনালোকক আগতে কৈছোঁ। আৰু এতিয়া এই ৰসখিনিৰ লগত মই এতিয়া দুবিধ বস্তু মিক্স কৰিম। তাৰে এবিধ হ'ল এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে নেচাৰেল এল'ভেৰা জেলটোও দিব পাৰে। আজি বতৰটো ঠাণ্ডা হোৱাৰ বাবে মই নেচাৰেল এল'ভেৰা জেলটো ব্যৱহাৰ কৰা নাই, নেচাৰেল এল'ভেৰা জেলটো অলপ ঠাণ্ডা হয়। আৰু এতিয়া মই ইয়াতে মিক্স কৰিছোঁ মিঠাতেল 2 চামুচৰ জোখাৰে। ভালকৈ মিক্স কৰি ল'লোঁ গোটেইকেইটা বস্তু। এতিয়া এইখিনি লগাম আৰু কেনেকৈ লগাওঁ আপোনালোকক এতিয়া দেখুৱাই যাম। প্ৰথমতে মই কাপোৰটো চেঞ্জ কৰি ল'লোঁ আৰু এইটো যদি কাপোৰত লাগে তেতিয়াহ'লে দাগটো কেতিয়াও নাযায়, একদম ক'লা ক'লা কহৰ নিচিনা দাগ ধৰি যাব, গতিকে কাপোৰটো চেঞ্জ কৰি ল'লোঁ। আৰু প্ৰথমতে আনিছোঁ এডাল ড্ৰপাৰ, এই ড্ৰপাৰডালৰ সহায়ত চুলিত অলপ অলপকৈ দিম আৰু লগাই যাম। এনেকৈ দি লৈ অকণমান আঙুলিৰে এনেকৈ মাছাজ কৰি কৰি দিব। চুলিৰ গুৰিত ধুনীয়াকৈ লাগিব লাগে, তেলৰ নিচিনাকৈ আপোনালোকে চুলিৰ গুৰিত লগাব, লগাই অকণমান হাতেৰে মাছাজ কৰি কৰি দিব, যাতে চুলিৰ গুৰিত ভালকৈ এই ৰিমেডিটো লাগি যায়। চুলিৰ গুৰিত লগাই হোৱাৰ পাছত আপোনালোকে গোটেই চুলিখিনিতে দীঘল অংশটো লগাই দিব। তেতিয়া আপোনালোকৰ চুলিখিনি স্পা কৰা নিচিনা খুব ধুনীয়া পিছল হ'ব, চিল্কি চাইনি হ'ব। চুলিখিনি চুবলৈও ভাল লাগিব আৰু দেখিবলৈও ভাল লাগিব। লগায়ো হৈছে আৰু বতৰটো খুব বেয়া হৈ আহিছে যে কাৰেণ্টটো গুচি গ'ল, এয়া আন্ধাৰ হৈ গ'লগৈ আৰু এয়া মোৰ লগাই হৈ গ'ল। এনেকৈ লগাই লোৱাৰ পাছত খোপা এটা বান্ধি আপোনালোকে 2 ঘণ্টাৰ কাৰণে ৰাখি থ'ব। 2 ঘণ্টাৰ পাছত আপোনালোকে মাইল এটা চেম্পুৰে চেম্পু কৰি ধুই পেলাব চুলিখিনি। আজিৰ এই চুলিৰ ৰিমেডিটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।